নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল মই আজি যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকে দেখা পাইছে। এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে 3 মে' 2024 তাৰিখে। এই বিজ্ঞাপনটো কিছুমান পদৰ কাৰণে প্ৰকাশ কৰিছে। এই পদসমূহৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব, অৰ্থাৎ আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। এতিয়া আমি সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাম, তেতিয়া সকলোখিনি ভালধৰণে আপোনালোকে জানিব পাৰিব। এতিয়া আমি আহোঁ পদকেইটা কি পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াতে আপোনালোকে প্ৰথম দেখা পাব পদকেইটা হৈছে, প্ৰথম যিটো পদ আছে সেইটো হৈছে জাৰিকাৰ পদ আছে আৰু পিয়নৰ পদ আছে। ইয়াতে দুটা পদ আছে, এটা হ'ল জাৰিকাৰ, আনটো হৈছে পিয়ন। এই জাৰিকাৰ কাৰণে 2টা পদ খালী আছে আৰু পিয়নৰ 3টা পদ খালী আছে। এতিয়া আমি জাৰিকাৰ কাৰণে আহোঁ। জাৰিকাৰ পদৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ইয়াতে গ্ৰেজুৱেশ্যন বিচৰা হৈছে, এনি গ্ৰেজুৱেশ্যন। আপোনালোকে যিকোনো বেচেলৰ ডিগ্ৰী ল'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে BA হওক বা BSc হওক বা BCom, এই 3টা যদি আপোনালোকে কমপ্লিট কৰি আছে তেনেহ'লে এই পদত আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াৰ কাৰণে নলেজ ইন অফিচিয়েল লেংগুৱেজ অফ আছাম এইটো আপোনালোকে থাকিব লাগিব। আপোনালোকে আছামিজ লেংগুৱেজৰ নলেজ সম্পূৰ্ণ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এইটো পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিটো আছে পিয়নৰ পদটোৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগে। ইয়াতে ক্লাছ 8 পাছৰ আপোনালোকে চাৰ্টিফিকেট প্ৰডিউচ কৰিলে আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া আহোঁ আমি দৰমহাৰ বিষয়ে। যিটো জাৰিকাৰ পদ আছে, জাৰিকাৰ পদৰ কাৰণে দৰমহাটো আপোনালোকৰ দেখা পাইছে 14,000 টকাৰ পৰা 49,000লৈকে, অৰ্থাৎ 49,000 টকালৈকে দৰমহাটো দিয়া হ'ব। ইয়াতে গেট পে' থাকিব, প্লাছ আপোনালোকৰ গেট পে' 5,200 টকা পাৰ মান্থ এইটো গেট পে' থাকিব। আৰু এইটো গেট পে'ও লগতে ইয়াতে উল্লেখ থাকিব। আৰু যিটো পিয়নৰ পদটো দৰমহা 12,000 টকাৰ পৰা 37,500 টকালৈকে হ'ব। আৰু ইয়াৰে গেট পে'টো আপোনালোকৰ 3,900 টকা গ্ৰেড পে' হ'ব। এইকেইটা আপোনাৰ দৰমহাৰ কথা। এতিয়া আমি ইয়াৰ পিছলৈ আহোঁ। ইয়াৰ পিছত আমি আহোঁ ৰিজাৰ্ভেশ্যনৰ ওপৰত। ৰিজাৰ্ভেশ্যন আমি চাওঁ। ইয়াতে জাৰিকাৰ পদৰ কাৰণে এটা 1 পদ আছে আমাৰ আনৰিজাৰ্ভৰ কাৰণে, আৰু এটা পদ আছে OBC ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু পিয়নৰ যিহেতু 3টা পদ, তাৰে 2টা আনৰিজাৰ্ভ আৰু এটা OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এতিয়া আহোঁ আমাৰ ইয়াৰে ইলিজিবিলিটি হ'বলৈ হ'লে আপোনালোক ইয়াৰ কাৰণে যোগ্য হ'বলৈ হ'লে কি আপোনালোক হ'ব লাগিব। প্ৰথমতে আপোনালোক ইয়াৰ কাৰণে যোগ্য হ'বলৈ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু ইয়াতে বয়সটো আপোনালোকৰ বয়স 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'লে আপোনালোকে ইয়াৰ কাৰণে যোগ্য হ'ব। আৰু এই 18 পৰা 40 বছৰ আপোনালোকৰ 1/1/2024লৈকে হ'ব লাগিব। আৰু যদি আপোনালোক SC বা ST হয়, তেনেহ'লে আপোনালোকে আপাৰ এজৰ 5 বছৰ ৰিলেক্সেশ্যন পাব। আৰু OBC আৰু MOBC যদি হয় তেনেহ'লে 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিসকল ডিচেবিলিটিৰ কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব। আৰু এক্স ছাৰ্ভিচমেন যদি কোনোবা আছে তেওঁলোকে 2 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। এইখিনি আছিলে আপোনালোকৰ ইলিজিবিলিটি। আৰু
ইয়াৰ কাৰণে আপোনালোকে আবেদন কেনেধৰণে কৰিব আবেদন কৰিবলৈ হ'লে আপোনালোকে যেহেতু অফলাইনত কৰিব লাগিব আপোনালোকৰ ডকুমেন্টছ কি লাগিব সকলোখিনি মই কৈ দিম এই ডকুমেন্টছবোৰ ৰেডি কৰি আপোনালোকে আসাম গেজেটৰ পাৰ্ট 9 ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম সেই ফৰ্মখন আপোনালোকে ল'ব ফৰ্মখন সম্পূৰ্ণকৈ ফিলআপ কৰিব ফিলআপ কৰি লগত আপোনালোকে গাঁঠি দিব লাগিব কি মই এইকেইটা আপোনালোকক কৈ দিছো এইকেইটা আপোনালোকে চাই লওক যে লগত আমি কি দিব লাগিব লগত আপোনালোকে 4 কপি ৰিসেন্ট পাসপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ দিব লাগিব উইথ আপোনালোকৰ সিগনেচাৰ থাকিব লাগিব ফটোত আপোনালোকৰ সিগনেচাৰ থাকিব লাগিব এক নম্বৰতে দুই নম্বৰতে আহিলে আপোনালোকৰ সেলফ এটেস্টেড copies of testimonial আপোনালোকৰ যিখিনি কোৱালিফিকেশন ডকুমেন্টছ আছে এই সকলোখিনি ডকুমেন্টছ সাৰ্টিফিকেট আৰু মাৰ্কশিট সমূহ আপোনালোকে কপি কৰি সেলফ এটেস্টেড কৰি লগত গাঁঠি দিব লাগিব আৰু এই যেনে এজ সাৰ্টিফিকেট দিব লাগিব কাষ্টৰ সাৰ্টিফিকেট এডুকেশনাল কোৱালিফিকেশন এইখিনি সকলোবিলাক ডকুমেন্টছ আপোনালোকে জেৰক্স কৰি এটেস্টেড সেলফ এটেস্টেড কৰি আপোনালোকে দিব লাগিব আৰু লগতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এই এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো আপোনালোকে লগত দিব লাগিব এইকেইটা বস্তু আপোনালোকে ফৰ্মৰ লগত দিব লাগিব আৰু আপোনালোকে ফৰ্মখন পঠাব লাগিব কোলৈ পঠাব লাগিব ফৰ্মখন যেতিয়া ফিলআপ হ'ব ডকুমেন্টছখিনি ৰেডি হ'ব তাৰ পাছত আপোনালোকে এই এড্ৰেছটো লৈ দা ডিস্ট্ৰিক্ট সেশন জাজ হুজাই শংকৰদেৱ নগৰ হুজাই আসাম 782442 এই এড্ৰেছটোলৈ আপোনালোকে ফৰ্মখন পঠাব লাগিব আৰু আমি এতিয়া ফৰ্মখন যেটো পঠাম এই এড্ৰেছত এই এড্ৰেছত ফৰ্মখন পঠাব লাগিব আপোনালোকে কিমান তাৰিখৰ ভিতৰত পোৱাকৈ পঠাব লাগিব এই তাৰিখটো আপোনালোকে চাই লওক আপোনালোকে এই ফৰ্মখন পঠাব লাগিব 31/5/2024 তাৰিখৰ আগতে পোৱাকৈ পঠাব লাগিব আৰু ইয়াতে এটা কথা মেইনলি আপোনালোকে ইম্পৰ্টেন্স দি উল্লেখ কৰা হৈছে যে আপোনালোকে ফৰ্মখনত যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিলআপ কৰিব তাত আপোনালোকৰ কন্টাক্ট নাম্বাৰটো আৰু ইমেইল আইডিটো আপোনালোকে মেনশন কৰিব যদি ইমেইল আইডি আছে তেতিয়া হলে দিব কিন্তু কন্টাক্ট নাম্বাৰটো দিবই নহলে আপোনালোকৰ কিন্তু ফৰ্মখন ৰিজেক্ট হোৱা চান্স থাকিব পাৰে গতিকে এইখিনি কথাই আছিল আপোনালোকক গুটেখিনি কথা কৈ দিলো আৰু ইয়াৰ বিষয়ে সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনে হলে ইয়াৰ অফিচিয়েল ৱেবসাইটটো আছে এটো এই অফিচিয়েল ৱেবসাইটত আপোনালোকে যাব পাৰিব এই অফিচিয়েল ৱেবসাইটত আপোনালোকে সকলোখিনি বিতংকে চাই ল'ব পাৰিব আৰু যদি আপোনালোকে ইয়াতো না যায় তেনে হলে এই লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে তাৰ পৰা গৈও বিজ্ঞাপনটো পাই যাব আৰু ইয়াৰ অফিচিয়েল লিংকটো পাই যাব তাৰ পৰা আপোনালোকে সকলোখিনি বিতংকে চাই লৈ আবেদন কৰিব পাৰিব থ্যাংক ইউ